সাহসী শাহজাহান আলী আৰু শাহিদা খাতুন নিজৰ প্ৰাণৰ কথা নাভাবি জঁপিয়াই পৰে উদ্ধাৰ অভিযানত। লগে লগে মই জাপাই নামি লৈ বোলে সাঁতুৰি কিনে যাই কিনে মই তিনিজন উদ্ধাৰ কৰিলোঁ। শ্মশানৰ পৰা উভতি আহোঁতে সংঘটিত হয় নাও দুৰ্ঘটনা। সমগ্ৰ ঘটনাত শাহজাহান আলী আৰু তেওঁৰ পত্নীয়ে দেখুৱালে সাহস। ৰাতিপুৱা এটা ভাই উঠছে, মই অফিচত নালাগে, মই পাৰ্মিশ্যন লৈ গৈছিলোঁ, ছাৰ তাৰে পৰা পাৰ্মিশ্যন লৈ গৈছোঁ। মই চেলেঞ্জ কৰি এটা নাপায়, পিছত মই নিজে ডুবাইছোঁ লগে পাই গৈছোঁ। বৃহস্পতিবাৰে নগৰবেৰাত সংঘটিত হয় ভয়ংকৰ নাও দুৰ্ঘটনা। 25জনকৈ লোক পানীত ডুব যায়। লগে লগে খবৰ পায় SDRF বাহিনী। কিন্তু ভয়ংকৰ ঘটনাৰ সাক্ষী হোৱা শাহজাহান আলী আৰু তেওঁৰ পত্নীয়ে নিজকে ৰখাব নোৱাৰি নামি পৰে উদ্ধাৰ অভিযানত। কোনো অক্সিজেন অবিহনে শাহজাহান আলী আৰু তেওঁৰ পত্নী শাহিদা খাতুনে পানীত ডুব গৈ উদ্ধাৰ কৰি আনে 4জনৰ মৃতদেহ আৰু 21জনক জীৱন্তে উদ্ধাৰ কৰে। বজাত মই জাল পাতাই আছো, অলপ বহুত দূৰ হয়। জাল পাতা থাকোঁতে মানুহকেইটা আহি আছে মৰাপুৰি, আহাতে লোক এখন ডুবাই দিলে দেখা পাইছে অলপ মানে দূৰ হয়। মানে মই আহাতে মানে 26জন মানুহ আছিল, আহাতে মানে 5জন তল গৈছে আৰু এটা অলপমান জীৱ আছে। এই বাকীকেইটাক মই 21জনক উঠালোঁ নৌকা দি, গোটেইগিলা নৌকাত ধৰছে, মই লৈ গৈছোঁ ওচৰত গড়িত লৈ গৈছোঁ। তাৰপিছত এজন তাতে মানে জীয়াইছোঁ, জাতি জুতি পানীখিনি ওলাই তাতে মানে জীয়াই। আমাৰ নাম চাহিদা গিৰেক। সি মৃতকেইটা 4জন উদ্ধাৰ কৰিল, মই জীয়াকেইটা মানে 21জনক উদ্ধাৰ কৰিছোঁ। দম্পতীৰ এই সাহসিকতাত সমগ্ৰ অঞ্চলটোৱে শলাগ লয়। তেওঁলোকে যদি সময়ত সাহস নেদেখুৱালেহেঁতেন হয়তো আৰু বহু লোকে প্ৰাণ হেৰুৱাবলগীয়া হ'লহেঁতেন। দল ভাই যিজনী আৰু তাৰ ৱাইফ, এই বেচাৰা অশেষ কষ্ট কৰি তেওঁ কোনো অক্সিজেনবিহীনভাৱে পানীৰ তলত ডুবি সেই মানুহকেইটাক বহুত উদ্ধাৰ কৰিলে। আমি সকলো ৰাইজে দেখিছোঁ। তেওঁ এজন সাহসী ল'ৰা, তেওঁ আচলতে বহুত দক্ষতাবাদী আৰু গৰীব ঘৰৰ ল'ৰা। তেওঁক আমি চৰকাৰৰ ফালৰ পৰা বিনম্ৰ অনুৰোধ জনাওঁ যাতে এখেতক যদি কিবা অলপ সহায় কৰে, আমাৰ নিশ্চয় সেই শিমলি তোলা, গাৰোমাৰী, চুতাৰপাৰা ক'ৰবাত যদি কিবা এটা ঘটনা হয়, তেওঁ বেচাৰা ৰেডি হৈ থাকিব। তেতিয়া কিবা এটা শুনা পালে হয়তো কিছুমান মানুহক আমাক বাচাব পাৰিব। আৰু এওঁ গৰীব মানুহ, এওঁ যদি কিবা কামৰ খাতিৰত মেঘালয়ে যায় বা কিবা কষ্ট কৰি খায়, তেতিয়া আমাৰ গাঁওখনৰ অলপ অসুবিধা হ'ব। এনেকুৱা সাহসী মানুহ এজন পোৱাটো বহুত কঠিন। এওঁ যেনেকুৱা এটা সাহস, কিছুমান মানুহে অক্সিজেন লৈ যাওঁতেও ভয় কৰে। সি বেচেৰা কোনো অক্সিজেনবিহীনভাৱে যায় মানুহৰ ৰাইজৰ মাজত, ইমানবিলাক ৰাইজৰ মাজত সি চেলেঞ্জ কৰি গৈছে যে মোক কোনো অক্সিজেন নালাগে, মই যাই পানীৰ তলত ডুবি মই যেনেকৈ হওক উঠাম। সি বেচেৰা উঠে ৰাইজৰ মানুহক দেখুৱাইছে। ইয়াৰ দ্বাৰা আমি 5টাৰ এখেত 4জনক উঠাইছে আৰু বাকী যিবিলাক কালি জীয়াই আছে তাৰ ৱাইফে এইবিলাক হেৰি কৰিছে, 21জন হেৰি কৰিছে। এওঁ এজন সাহসী ল'ৰা, ইয়াক নিশ্চয় চৰকাৰৰ ফালৰ পৰা আমি বিনম্ৰ অনুৰোধ জনাওঁ, ইয়াক যাতে কিবা এটা মানে সংস্থাপন দিলে আমাৰ সমূহ ৰাইজৰ বা এটা উপকাৰ হ'ব, বৃহৎ এটা উপকাৰ হ'ব। যিটো আমাৰ অসমত বানপানী হয়ে, প্ৰতি বছৰে হয়, সেইটো আমি সকলোৱে ৰোধ কৰিব নোৱাৰোঁ, সেইটো এটা প্ৰাকৃতিক দুৰ্যোগ হয়। এওঁৰ নিচিনা মানুহ থাকিলে হয়তো আমাৰ সমাজৰ সহায় হ'ব। চেলুট জনাইছো শাহজাহান আলী আৰু তেওঁৰ পত্নী শাহিদা খাতুনক। নগৰ বেৰাৰ পৰা জাকিৰ মণ্ডলৰ ৰিপৰ্ট, টাইম 8।